অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ৰাছিয়াৰ সিৰিয়েল কিলাৰে আমগুৰিৰ মৃদুস্মিতা শইকীয়া নামৰ এগৰাকী 40 বছৰীয়া মহিলাক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাছিয়াৰ অলেস্কি লিওনোভক। পূৰ্বেও দুগৰাকী যুৱতীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল ৰাছিয়াৰ অলেস্কি লিওনোভ। গোৱাৰ ভাড়াঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল আমগুৰিৰ মৃদুস্মিতা শইকীয়াৰ মৃতদেহ। মাঘ বিহুৰ দিনাই পৰিয়ালৰ লোকক মৃদুস্মিতাৰ মৃত্যুৰ খবৰ দিছিল ভাড়াঘৰৰ মালিক ৰিতেশ ভাটলেখাৰে। পৰিয়ালৰ লোক গোৱাত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ তদন্ত। কৰ্মসূত্ৰে 4 বছৰ ধৰি গোৱাৰ আড়ম্বৰত ভাড়া কৰি আছিল 40 বছৰীয়া মৃদুস্মিতাই। 2006 চনত BCA উত্তীৰ্ণ মৃদুস্মিতা শইকীয়াই গোৱাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও জড়িত আছিল। এক ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ। গোৱাত ৰহস্যজনক মৃত্যুৰ সন্মুখীন হয় এগৰাকী যুৱতী। ৰাছিয়াৰ সিৰিয়েল কিলাৰে আমগুৰিৰ এইগৰাকী মৃদুস্মিতা শইকীয়াক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। অলেস্কি লিওনোভ এইগৰাকী হৈছে সিৰিয়েল কিলাৰ। সন্দেহ কৰা হৈছে এই সিৰিয়েল কিলাৰ অলেস্কি লিওনোভে হত্যা কৰিছে অসমৰ যুৱতীগৰাকীক। ইয়াৰ পূৰ্বেও দুগৰাকী যুৱতীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল ৰাছিয়াৰ অলেস্কি লিওনোভ। গোৱাৰ ভাড়াঘৰৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল আমগুৰিৰ মৃদুস্মিতা শইকীয়াৰ মৃতদেহ। মাঘ বিহুৰ দিনাই পৰিয়ালৰ লোকক মৃদুস্মিতাৰ মৃত্যুৰ খবৰ দিছিল ভাড়াঘৰৰ মালিক ৰিতেশ ভাটলেখাৰে। পৰিয়ালৰ লোক গোৱাত উপস্থিত হোৱাৰ পিছত গোৱা আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ তদন্ত। উল্লেখযোগ্য যে কৰ্মসূত্ৰে 4 বছৰ ধৰি গোৱাৰ আড়ম্বৰত ভাড়া কৰি আছিল 40 বছৰীয়া মৃদুস্মিতাই। 2006 চনত BCA উত্তীৰ্ণ মৃদুস্মিতা শইকীয়াই গোৱাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। ৰাছিয়ান এটাই দুজনী ছোৱালীক মাৰ্ডাৰ কৰিছে। এই একে সময়তে আমাৰ ছোৱালীজনী তেনেকৈ মৃত্যু হৈছে, কিন্তু তেওঁলোকৰ মনত কিবা তেনেকৈ ছাছপেক্ট আহিবও পাৰে, এইটো হ'ব পাৰে নেকি, এনেকুৱা ভাৱ এটা আহিছে। কোনো যদিও নাই, কিন্তু এইবোৰক এজনী ছোৱালীক ডিঙি কাটি দিছে, সেই এটা কথা। আৰু ইজনীকো কিবা, এইটো কোনো নাই, তেনেকুৱা কোনো একো দাগ দেখা নাই, একোৱেই নাই, একদম স্বাভাৱিক। সেইকাৰণে আমি সেইবোৰ ভবা নাই। কিন্তু মই কথাটো জনাৰ কথাটো শুনাৰ কথাটো আপোনালোকক কৈছোঁ। তাৰমানে মই যিটো শুনিছিলোঁ, তেওঁলোকে কৈছে যে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, যদি কিবা পাওঁ জনাম। কিন্তু আমাক এতিয়ালৈকে পুলিচে একো জনোৱা নাই। আমাৰ ফালৰ পৰা সেইটোৱে, কিন্তু ডাক্তৰে আমাক ফুল এচুৰেঞ্চত কৈছে যে হাৰ্ট এটেক। আমাৰ শিৱসাগৰৰ পৰা সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ। প্ৰদীপ, আমগুৰিৰ এইগৰাকী যুৱতী যি নেকি 4 বছৰ ধৰি গোৱাত আছিল, মৃদুস্মিতা শইকীয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত শেহতীয়া আৰু কিবা খবৰ লাভ কৰা হৈছে? জয়ন্ত, অতি চাঞ্চল্যকৰ আৰু শিৱসাগৰবাসীৰ বাবে অতি দুখজনক এটা খবৰ যে শিৱসাগৰ আমগুৰি, মই পুনৰ কৈছো, শিৱসাগৰ আমগুৰিৰ যি ভূঞাহাট নামৰ ঠাইখন আছে, সেই ঠাইখনৰে বাসিন্দা হৈছে দীপালী শইকীয়া। আৰু এই দীপালী শইকীয়া নামৰ যিগৰাকী মহিলা, তেখেতৰে কন্যা হৈছে এইগৰাকী যুৱতী মৃদুস্মিতা। আৰু এই মৃদুস্মিতা শইকীয়া বয়স বৰ্তমান প্ৰায় 40 বছৰ হৈছে। আৰু তেখেত 4 বছৰ পূৰ্বেই কৰ্মসূত্ৰে গোৱালৈ গৈছিলে। আৰু গোৱাৰ এটা ভাড়াঘৰত ৰহস্যজনক অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে যোৱা 14 জানুৱাৰীত। আৰু এই মৃদুস্মিতা শইকীয়া যিটো ভাড়াঘৰত আছিলে, সেই ভাড়াঘৰৰ মালিকৰ নাম হৈছে ৰিতেশ ভাটলেখাৰ। আৰু ৰিতেশ ভাটলেখাৰে আচলতে পৰিয়ালবৰ্গক অৱগত কৰে যে তেখেতৰ কন্যা মৃদুস্মিতাৰ তাতে দেহাৱসান হৈছে, মৃত্যু হৈছে। কিন্তু মৃত্যুৰ সঠিক কাৰণ নিশ্চিতভাৱে জানিব পৰা হোৱা নাই এতিয়ালৈকে। আৰু এই সন্দৰ্ভত এটা চাঞ্চল্যকৰ খবৰ আহিছে যে ৰাছিয়ান এগৰাকী গোৱাত, আমি সকলোৱে জানো গোৱা এখন পৰ্যটনস্থলী। বিভিন্ন বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে আৰু তালৈকে পৰ্যটক হিচাপে এগৰাকীয়ে থিতাপি লৈছিলে ৰাছিয়ান এগৰাকী ব্যক্তিয়ে। তেওঁৰ নাম হৈছে অলেস্কি লিওনোভ। আৰু তেওঁ ইতিমধ্যে ইয়াৰ পূৰ্বে দুগৰাকী যুৱতীক হত্যা কৰিছিলে। আৰু সেইগৰাকী ৰাছিয়ান ব্যক্তিয়ে এই মৃদুস্মিতাক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে,
যাক লৈ বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই যিগৰাকী শিৱসাগৰ আমগুৰিৰ ভূঞাঘাটৰ যিগৰাকী যুৱতী তেওঁ 2006 চনত BSc উত্তীৰ্ণ BSc পৰীক্ষা তেওঁ স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি গোৱালৈ তেওঁ ৰাওনা হৈছিলে তাৰ পিছৰ পৰা তেওঁ বিভিন্ন স্থানত কৰ্মসূত্ৰে আছিলে আৰু যোৱা 4 বছৰ ধৰি তেওঁ গোৱাত কৰ্মসূত্ৰে আছিলে এতিয়া পৰিয়ালৰ লোক কিমান আশ্বস্ত হৈছে গোৱা আৰক্ষীয়ে যেনেদৰে তদন্ত আগবঢ়াইছে পৰিয়ালৰ লোক আশ্বস্ত হৈছে নে নাই কাৰণ সিৰিয়েল কিলাৰৰ বলি হ'বলগীয়া হ'ল মৃদুস্মিতা ৰাছিয়ান সিৰিয়েল কিলাৰ ইতিমধ্যে পৰ্যটকৰ কথা আপুনি উল্লেখ কৰিছে গোৱাৰ প্ৰায়সমূহ বিচ্ছতে ৰাছিয়াৰ পৰ্যটকেৰে গিজগিজাই থাকে গতিকে তেনেস্থলত কেনেদৰে এইজন সিৰিয়েল কিলাৰৰ সংস্পৰ্শলৈ আহিল যেহেতু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত মৃদুস্মিতা গতিকে তেনেস্থলত গোৱা আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া কিমান আশ্বস্ত হৈছে পৰিয়াল হয় মাতৃ দীপালী শইকীয়া ইতিমধ্যে তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে ৰাছিয়ান ব্যক্তিগৰাকী যিগৰাকী সিৰিয়েল কিলাৰ ইতিমধ্যে যুৱতী দুগৰাকীক হত্যা কৰিছিলে তেওঁ হয়তো ইয়াত লগত জড়িত থাকিব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে কিন্তু তৎক্ষণাত যেহেতু সেই সময়ত তেওঁলোক গৈছিলে আৰু চিকিৎসকে যি কৈছে যে তেখেতৰ হাৰ্ট এটেক হ'ব পাৰে মানে এই যিগৰাকী মৃদুস্মিতা হাৰ্ট এটেক হ'ব পাৰে আৰু সেইকাৰণে তেখেতৰ মৃত্যু হোৱা বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু পৰিয়ালৰ লোক এতিয়াও সম্পূৰ্ণ আশ্বস্ত নহয় তেওঁলোকৰ মুখত সেই ৰাছিয়ান যিগৰাকী সিৰিয়েল কিলাৰ আছিলে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অলেক্সি লিঅ'নভক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু নিশ্চয় এই ৰহস্য কেনেদৰে উদ্ঘাটন কৰে গোৱা আৰক্ষীয়ে সেয়া লক্ষণীয় হ'ব প্ৰদীপ আমি এই মুহূৰ্তত ধন্যবাদ জনাইছো আপোনাক